বিৰোধীৰ মিত্ৰতা হ'ল বিৰোধীৰ মিত্ৰতাক লৈ এবাৰ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ অখিল গগৈ আৰু গৌৰৱ গগৈ অৰ্থাৎ তিনি গগৈ আৰু একেটা সময়তে কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদ তথা বাওঁ দলসমূহৰ জৰিয়তে মিত্ৰতাৰ দিশটো কেনেদৰে আগুৱাই গ'ল আৰু এই মিত্ৰতাই কেনেদৰে 2026ত সহায় কৰিব সেই সন্দৰ্ভতো লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰে একতা বিচাৰিছিলে বিৰোধী ৰাজনৈতিক শক্তিসমূহ কালি ৰাইজ আমাৰ বিৰোধী দলবোৰ একলগ হ'ল একতাৰে যুঁজিম বুলি কালি কথা দিছে আৰু এতিয়া যিবোৰ মূল এজেন্ডা হ'ব এইবোৰৰো যেতিয়া ৰূপৰেখা তৈয়াৰ হৈছে যেহেতু তেওঁৰ পৰিয়ালৰ দুৰ্নীতিৰ কথাটো তাত প্ৰাথমিকতা পাইছে তেওঁ গম পায় এইবোৰ কথা তেওঁৰ পৰিয়াল তেওঁৰ পত্নী তেওঁৰ পুত্ৰ তেওঁৰ ওচৰত থকা মন্ত্ৰীসকলৰ অবাধ সম্পত্তিৰ বিষয়টো জনগণৰ মাজলৈ যেহেতু যাব দুৰ্নীতি চলি থকা কথাবোৰ যেহেতু যাব সেইকাৰণে অস্থিৰ হৈ কালি তেওঁলোকে এটো ডিজাইন কৰি তেওঁলোকৰ যিটো WhatsApp গ্ৰুপত এই ভিডিঅটো বনাই দিয়া হৈছে সেই WhatsApp গ্ৰুপত তেওঁৰে পত্নীৰ সন্মানীয় পত্নীৰ চেনেলৰ যিগৰাকী CMD আৰু যিগৰাকী সম্পাদক তাত আছে তাৰ পৰাই DIPRলে কেনেকে ভিডিঅবোৰ গৈছে কেনেকে নিউজ কৰিব লাগিব যিটো সময়ত সংবাদ গোষ্ঠীলে আপোনালোকে ভিডিঅটো পঠাইছে হেতু সময়লে মোৰ ওচৰলৈ আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো ভিডিঅ আপোনালোকে কাইলি মিটিংখন পাতল কৰিবলৈ চেষ্টা কৰিছে সেই কথা বতৰাবোৰ যে আপোনালোকৰে উদ্দেশ্য প্ৰণোদিতভাৱে যে কৰে সেইবোৰ কোনো গুৰুত্ব নিদিয়ে আমি আমাৰ লক্ষ্যত আমি অলৰ অচৰতল আমি 26ত বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিক উৎখাত কৰিব লাগে বিজেপিক উৎখাত কৰিব লাগে দেশৰ সংবিধান গণতন্ত্ৰ বচাব লাগে দেশত আমাৰ আপোনালোকে চলাই থকা সিন্ডিকেট ৰাজ কলা বেপাৰীৰ দপদপনি আমাৰ মাটি বেলেগক দিয়া বনিয়া গোষ্ঠী কৰ্পণ কৰা আপোনালোকৰ সিন্ডিকেট ৰাজ এইবোৰ উৎখাত কৰিব লাগে আৰু অসমৰ জনগণক যে ন্যায় দিব লাগে তাৰ কাৰণে একতাৰে যুঁজি বিজেপিক উৎখাত কৰিম সেই লক্ষ্যত আমি অলৰ অচৰ অটল হৈ আছো সাম্প্ৰদায়িকতা আৰু আপোনালোকৰ উদ্দেশ্য প্ৰণোদিত প্ৰচাৰে আমাক বিচলিত কৰিব